400 কোটি টকা ব্যয়েৰে শহীদ কনকলতা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে মঞ্জুৰি কৰে আৰু এই বিশ্ববিদ্যালয়খন আমাৰ গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত হ'ব বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰিবলৈ যাওঁতে যিসকল চাহ জনগোষ্ঠীৰ লোকৰ মাটি বাৰী আমি ল'ব লাগিব তেওঁলোকক বিশ্ববিদ্যালয়ে চৌহদতে স্থায়ী মাটি বাৰী আবণ্টন কৰা হ'ব বিশ্ববিদ্যালয় চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পদত তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু তেওঁলোকক ভিআৰএছ ভলেন্টিয়াৰী যেটো ৰিটায়াৰমেন্ট বুলি কয় সেই সম্পূৰ্ণ তেওঁলোকক ভিআৰএছৰ বাবে প্ৰাপ্য মজুৰি দিয়া হ'ব এই বিষয়ে মই ইতিমধ্যে তেখেতসকলৰ লগত কথা পাতিছিলো আৰু তেখেতসকলেও সম্পূৰ্ণ আনন্দৰে সন্মতি প্ৰকাশ কৰিছে শহীদ কনকলতা বিশ্ববিদ্যালয় অসমৰ এনে এখন প্ৰথম বিশ্ববিদ্যালয় হ'ব যিখন বিশ্ববিদ্যালয় ইণ্ডাষ্ট্ৰী 4.0 আৰু 5.0 ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিব ইন দা ফিল্ড অফ আৰ্টিফিচিয়েল ইন্টেলিজেন্স কোৱান্টাম কম্পিউটিং ৰবটিক্স এইবিলাক ডিসিপ্লিনত এই বিশ্ববিদ্যালয়খনত আগবঢ়াই লৈ যোৱা হ'ব এই বিশ্ববিদ্যালয়খনৰ কেৰিকুলামৰ ওপৰত ইতিমধ্যে শিক্ষা বিভাগে কাম কৰি আছে আইআইটি গুৱাহাটী আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কেইবাজনো বিশিষ্ট ব্যক্তিক এই বিশ্ববিদ্যালয়ৰ কেৰিকুলাম নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে তেওঁলোকে দেশ আৰু বিদেশৰ বিশ্ববিদ্যালয়সমূহ ভ্ৰমণ কৰি অধ্যয়ন কৰি এটা ইণ্ডাষ্ট্ৰী 5.0 সৈতে অসমক আগবঢ়াই লৈ যোৱাৰ ব্যৱস্থাৰে এই ইউনিভাৰ্সিটিখনৰ যেটো পাঠ্যক্ৰম প্ৰস্তুত কৰিব বেসিক সায়েন্স থাকিবই বেসিক হিউম্যানিটিজ থাকিবই কিন্তু বেসিক সায়েন্স আৰু বেসিক হিউম্যানিটিক্সৰ লগতে এই বিশ্ববিদ্যালয়খনত প্ৰযুক্তিৰ ধাৰণাটোক আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰা হ'ব শহীদ কনকলতা বিশ্ববিদ্যালয় যোৱা নিৰ্বাচনতো আমাৰ এটা প্ৰতিশ্ৰুতি আছিল আৰু আজি এই প্ৰতিশ্ৰুতিটো সম্পূৰ্ণৰূপে পালন কৰিবলৈ পাই আমি সঁচাকৈ নিজকে ধন্য মানিছো আজি ডিমা হাছাওৰ বাবে এটা আনন্দৰ দিন ডিমা হাছাও পাহাৰখনত পাঁচটা এনেকুৱা ৰাস্তা আছে যি পাঁচটা ৰাস্তাক যদি আমি এটা নেশনেল হাইৱে ষ্টেণ্ডাৰ্ডলৈকে আনিব পাৰো তেতিয়ালে জিলাখনত পৰ্যটনৰ যেটো এটা ডাঙৰ ক্ষেত্ৰ আছে সেই ক্ষেত্ৰখন লগে লগে সংজীৱিত হৈ উঠিব এই ৰাস্তাকেটা মই নামকেটা আপোনালোকক মই মাতি দিছো আপোনালোকে লিখিব নালাগে কম্পিউটাৰ পিছত মোৰ টুইটাৰত পাই যাব থংকিৰো বনখাই কলাইদাসা খেজুৰবন দেহাংগী নিউ চাংবৰ উমাংসু খান্দং ই এটা 177 কিলোমিটাৰ ৰাস্তা 177 কিলোমিটাৰ তাৰ পিছত থংকিৰো মাউলকাং সিমতুলং সেমখৰ মাইবং গুঞ্জাং জৰাই লংসু দিস ইজ এ ৰুট অফ 112 কিলোমিটাৰ তাৰমানে এটা লাইফলাইন হয় ডিমা হাছাও জিলাৰ তাৰ পিছত আৰু তিনিটা সৰু সৰু ৰাস্তা লোৱাৰ হাফলং টু জাতিংগা 13 কিলোমিটাৰ বাগা এম্বুব্ৰা দ্ৰহ ডিমাইনু থাংলাম্ব্ৰা 33 কিলোমিটাৰ মাইবং হাকজেৰ পাৰ্ক টু খালিমদিয়া দিসা ভায়া কালিবাৰী 13 কিলোমিটাৰ আজি আমি ডিমা হাছাও জিলাত 348 কিলোমিটাৰ আৰু পাঁচটা পথ নিৰ্মাণৰ বাবে 3875 কোটি টকাৰ অনুমোদন দিছো হাইয়েষ্ট ইভাৰ পাহাৰীয়া জিলাখনত ইমান ডাঙৰ ইনভেষ্টমেন্ট কেতিয়াও অসম চৰকাৰে কৰা নাছিলে টেন্ডাৰ নিবিদা সম্পূৰ্ণ হৈছে বানপানীৰ পিছতে আমি কাম আৰম্ভ কৰিব পাৰিম আৰু এই প্ৰজেক্টটোত আমাক ভাৰত চৰকাৰে বিশ্ব বেংকৰ জৰিয়তে 80% ধন ভাৰত চৰকাৰে আমাক অনুদান হিচাপে আগবঢ়াব 20% ধন আমি ৰাজ্য চৰকাৰে ব্যয় কৰিম আজি আমি কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছো আপোনালোকে জানে যে অসমৰ কৃষি ক্ষেত্ৰত এফপিসি আৰু এফপিও ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন আৰু ফাৰ্ম প্ৰডিউচ কোম্পানী আমি যাক এফপিসি বুলি কম এই
FPO আৰু FPC সকলে যথেষ্ট ভাল কাম কৰিছে আৰু তেওঁলোকে আগবাঢ়ি যাব পাৰিছে আৰু এখেতসকলে আজি অসমৰ বাহিৰত আৰু ভাৰতৰ বাহিৰত যিমান এক্সপোৰ্ট হৈছে বেসিক্যালি আমাৰ FPO আৰু FPC খিনিৰ দ্বাৰাই এইখিনি কাম কৰিব পৰা হৈছে আজি আমি অসমৰ 300টা FPO আৰু FPC 15 লাখ টকাকৈ এককালীন এটা অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লৈছো এই আঁচনিটো মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনা নামে জনাজাত হ'ব আৰু এই মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনাৰ অধীনত আমি FPC আৰু FPO সকলক 15 লাখ টকাকৈ এককালীন অনুদান হিচাপে আমি সাহায্য আগবঢ়াম আৰু ই কৃষি ক্ষেত্ৰত এটা ডাঙৰ পৰিৱৰ্তন আনিব আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হৈছে আপোনালোকে জানে যে এতিয়া আমি কোৰ ডিস্ট্ৰিক্ট গঠন কৰিছো সমজিলা কোৰ ডিস্ট্ৰিক্টৰ যিজন আৰক্ষী তেওঁৰ নাম হ'ল কোৰ ডিস্ট্ৰিক্ট সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ তাৰমানে CDSP তেওঁৰ নাম হ'ল CDSP তেওঁৰ নাম হোৱাৰ লগে লগে SP জনক অলপ সৰু দেখা হল যদিও SP জন জিলাখনৰ আটাইতকৈ ডাঙৰ আৰক্ষী অধীক্ষক কিন্তু CDSP নামটো আহি যোৱাৰ লগে লগে এনেকুৱা দেখা হ'ব যেন CDSP জনে ডাঙৰ নেকি দেৰগাঁৱৰ আৰক্ষী সন্মিলনত আমি সিদ্ধান্ত লৈছিলো যে অসমৰ সকলো SP কে আমি সিনিয়ৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ কৰিম অলপমান বেজত এটা তেওঁলোকৰ চাব অশোক স্তম্ভ আৰু এটা ষ্টাৰ থাকে এতিয়া সকলোৱে দুটা ষ্টাৰ আৰু এটা অশোক স্তম্ভ পিনিব পাৰিব so the SPs will be now known as senior superintendent of police তাৰমানে SP সকলক এতিয়াৰ পৰা জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে জনা যাব আৰু CDSP সকলক কোৰ ডিস্ট্ৰিক্ট আৰক্ষী অধীক্ষক হিচাপে জনা যাব ইয়াৰ ফলত এটা সামঞ্জস্য যেটো পুলিচৰ ডিসিপ্লিন বা জ্যেষ্ঠতা এটা তাৰ খুব ইম্পৰ্টেন্ট মাইলস্টোন হয় সেই বস্তুটো আমি মেইনটেইন কৰিব পাৰিম আজি আমাৰ কেবিনেটে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিললৈকে 843 কোটি টকাৰ পুঁজি অনুমোদন কৰিছে আগে পিছে এই পুঁজি আমি দুটা ইনষ্টলমেন্টত দিও কিন্তু এইবাৰ আমি তেওঁলোকক এটা ইনষ্টলমেন্টতে আমি পুঁজিটো আগবঢ়াম যাতে তেওঁলোকে বেটাৰ প্লেনিং কৰিব পাৰে সেই কাৰণে ইট উইল গো ইন ওয়ান ইনষ্টলমেন্ট আজি কেবিনেটে এটা খুব ভাল আঁচনি এটা অনুমোদন জনাইছে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা সিম্পল থিং আপোনালোকে জানে যে বিশ্ববিদ্যালয় সমূহত ৰিসাৰ্চ স্কলাৰ কিছুমান থাকে কিন্তু এই ৰিসাৰ্চ স্কলাৰ সকলক আজিলৈকে আমি কেতিয়াও একো সহায় কৰা নাই বা সাহায্য আগবঢ়োৱা নাছিল এতিয়া যি সকলে সৰকাৰি বিশ্ববিদ্যালয়ত ৰিসাৰ্চ কৰি আছে প্ৰাইভেটত কৰিলে নহব ৰয়েল গ্লোবেল বা আন বিশ্ববিদ্যালয়ত যি সকলে সৰকাৰি বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে তেখেতসকলক আমি এককালীন 25,000 টকা আগবঢ়াম কিন্তু ইয়াত যদি কোনোবা দিব্যাংগ ৰিসাৰ্চ স্কলাৰ আছে তেতিয়া তেওঁ 40,000 টকা পাব যদি তেওঁ ফিজিক্যালি চ্যালেঞ্জ হয় যাক আমি দিব্যাংগ বুলি কওঁ তেওঁ 40,000 টকা পাব এককালীন আৰু আন ৰিসাৰ্চ স্কলাৰ সকলে 25,000 টকা পাব আৰু ইয়াৰে পোৰ্টেলটো আমি খুব সোনকালে খুলি দিম আৰু কালি পৰখি প্ৰায় তেওঁলোকে আবেদন কৰিব পাৰিব কিছুমান ৰিসাৰ্চ স্কলাৰে সৰকাৰি চাকৰি কৰে তেওঁলোকৰ ক্ষেত্ৰত এই পুঁজিটো তেওঁলোকে নাপাব আৰু আমি আশা কৰিছো যে এই স্কিমটো গোটেই বছৰটোৱে খোলা থাকিব কাৰণ বিভিন্ন ৰিসাৰ্চ স্কলাৰে বিভিন্ন সময়ত তেওঁলোকে ৰিসাৰ্চত যোগদান কৰে সেই কাৰণে ইয়াৰ কোনো নিশ্চিত ডেট নাই ইট উইল বি আ লাইভ পোৰ্টেল যেতিয়াই আবেদন কৰে আমি তেতিয়াই তেওঁলোকক পুঁজিটো দিয়াৰ ব্যৱস্থা কৰিম আজি আমি আৰু এটা কামত অলপ আগবাঢ়ি গলো আপোনালোকে জানে যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলো লাখপতি বাইদেউ
আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যাৰ জৰিয়তে এতিয়া ইন্টাৰভিউ চলি আছে আমি ডেকা লৰাসকলক 2 লাখ টকাকৈ দুটা ইনষ্টলমেন্টত ধন আগবঢ়াম এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাবলিশ কৰিম আগষ্ট মাহত কোনে পাব সেপ্টেম্বৰত কোনে পাব প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম আৰু মুখ্যমন্ত্ৰী উদ্যমী আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছো ৰুটিনখন বনাবৰ কাৰণে তেওঁলোকে ৰুটিনখন বনাই দিব কিন্তু এই গুটে আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে যাতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰো 3000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিল গতিকে সৰ্বমুঠ 4500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব আপোনালোকে প্ৰশ্ন মোক খুদিব নিশ্চয় পাৰিব প্ৰশ্ন খুদাৰ আগতে আমি আপোনালোকক কনকলতা বিশ্ববিদ্যালয়ৰ যেটো আৰ্হি আজি কেবিনেটে অনুমোদন জনাইছে মই এবাৰ তাক দেখুৱাবলৈ আমাৰ আয়ুক্ত সচিব চন্দন শৰ্মাক অনুৰোধ কৰিছো আত্মনিৰ্ভৰ অসম অভিযান মহিলা উদ্যমিতা 1450 এই বছৰ আমি অনুমোদন কৰিলো যোৱা বছৰ 3000 অনুমোদন কৰা আছিল গতিকে যিমান টকাৰ প্ৰয়োজন আছিল গুটেইখিনি টকা আমাৰ অনুমোদন হৈ গল দুইটা আঁচনি মিলি 3400 কোটি টকা লাগিব 4400 কোটি টকা লাগিব যোৱা বছৰ 3000 কোটি টকা অনুমোদিত হৈছিল এইবাৰ আজি 1450 কোটি টকা অনুমোদন হ'ল এতিয়া আমি লিষ্টখন দি দিম আৰু লিষ্টখন অনুসৰি বাইদেউসকল আহিব সেই দিনটো পইচাটো পাই গৈ থাকিব কনকলতা বিশ্ববিদ্যালয় এটা আৰ্হি আপোনালোকক দেখুৱাব খুজিছো কনস্ট্রাকশন হলে এনেকুৱা দেখা এইটো একাডেমিক ব্লক এইটো একাডেমিক ব্লক এইখিনি এইটো প্ৰশাসনীয় ভৱন এইকেইটা হোষ্টেল হোষ্টেলৰ ভিতৰত এটা আপোনালোকে যিসকলৰ ইন্টাৰেষ্ট আছে মোৰ পিছত টুইটাৰত থাকিবই ল'ব পাৰিব আপোনালোকে কিবা প্ৰশ্ন খুদিলে খুদিব পাৰে যদি কিবা আছে Sir, during this Gaurav Gogoi is joining as a state president, there is one WhatsApp screenshot is going around that some religious attire was not allowed. Persons from particular religions was not allowed to wear the skull caps and or something. So, is it a secular party? So why did they go for that? This is a Congress policy, so I have no comments to offer. কাৰ লগত এইটো যুঁজ হ'ব পৰিয়ালত এজন মানুহ ভাৰতীয় তিনিজন বিদেশী গতিকে বিদেশী আৰু ভাৰতীয়হে যুঁজ হৈ থাকিব ততো আমাৰ একো কমেন্টই নাই প্ৰথম মই হলো ভাৰতীয় ঘৰত তিনিজন বিদেশী প্ৰথমতে সেইটো ডিসকাশন খতম হ'ব লাগিব না যে ভাৰত ডাঙৰ নে ব্ৰিটেইন ডাঙৰ তাৰ পিছতহে অসমৰ কথাটো আহিবগৈ গতিকে ইয়াতে গোটেই কথাটো আগতেতো ভূপেন বৰা থাকিলে কন্টেস্ট হলতেন এতিয়াতো একোই নোহোৱা কৰি পেলালে ভূপেন বৰা থাকিলে সাধাৰণ ঘৰৰ পৰিয়াল বুলি এটা মানুহৰ সিম্পেথি থাকে আৰু এটা কন্টেস্ট হলতেন আপোনালোকে যদি ভূপেন বৰাৰ ট্ৰেক ৰেকৰ্ডটো চাই
এইবাৰোতো পঞ্চায়ত ইলেকশ্যনত যদি যোৰহাটৰ ৰিজাল্টখিনি বাদ দি দিয়ে ভূপেন বৰাটো ভাল ৰিজাল্ট কৰিছে ভূপেন বৰাক ডুবালে কোনে যোৰহাটৰ ৰিজাল্টেহে ডুবুৱালে বাকি তেওঁলোকৰ পৰম্পৰাগত জেগাতো তেওঁলোকে ভালেই ৰিজাল্ট কৰিছিলে যিখিনি অতিৰিক্ত আশা আছিল যোৰহাটৰ পৰা আছিল যোৰহাটৰ ধাৰাৰ কাৰণে ভূপেন বৰাৰ ৰিজাল্টটো বেয়া হৈ গ'ল নহ'লেতো ভূপেন বৰাই ৰঙা নদীতো এটা চিট জিকিছিলেগৈ ৰাভা অঞ্চলত কংগ্ৰেছে কেতিয়াও চিট নিজিকে ভূপেন হাজৰিকাই ভূপেন বৰাই খাতাও খুলিছিলে গতিকে আমাক এটা অদৃশ্য শক্তিয়ে সহায় কৰে বিজেপি সদায় মই কওঁ যে ইলেকশ্যনটো জিকাত আমাক মানুহৰ লগতে যেহেতু এটো সনাতন ধৰ্মক বিশ্বাস কৰা এটা দল গতিকে বিজেপিক এটা অদৃশ্য শক্তিও কৰবাত নহয় কৰবাত সহায় কৰি থাকে আৰু 10 ছেপ্টেম্বৰৰ পিছততো আৰু বহুত প্ৰশ্নৰ উত্তৰ দিব লাগিব গতিকে আৰু আপোনালোকে দেখিলেই আকৌ মই আপোনালোকে বেয়া নাপাব আৰু আপোনালোকে ইমান চেষ্টা কৰিলে যোৱা 3 দিন এটা হাইপ আনিবৰ কাৰণে লাষ্টত গৈ টুপি পিন্ধিব নে টুপি নিপিন্ধিব সেইটো বিতৰ্কতে এইটো শেষ হৈ গ'ল গতিকে এইটো মই ভাবো যে ইমান ভাল কাম অসমত এতিয়া গহপুৰতে আপোনালোকে ভাবক এইখন বিশ্ববিদ্যালয় হোৱাৰ পিছত কোনোবা মানুহে বিজেপিক ভোট নিদিব নেকি টিভিত দুটা নিউজ বেছি ওলাল বুলিয়ে গহপুৰৰ মানুহে বিজেপিক ভোট নিদিয়াকৈ থাকিব নেকি গতিকে আমাৰ কেইজনমান মই আগতে কৈছো অসমত 2-এজন বাতৰি কাকতৰ স্বত্বাধিকাৰ আছে তেওঁলোকে ভাবে যে অসমখন তেওঁলোকে কন্ট্ৰোল কৰে কিন্তু সেই মিথটো মই বহুতবাৰ ভাঙিছো আৰু এইবাৰ আৰু ভাঙি যাব কিয় কাৰণে আজি ডিমা হাছাও 4000 কোটি টকাৰ ৰাস্তা পোৱাৰ পিছত ডিমা হাছাও বিজেপি জিকিব নে নাই এইটো এটা সিম্পল কথা গতিকে যিসকলে গুৱাহাটীত থাকি আৰে এখন চৰকাৰে দেখোন আমাৰ কথা নুশুনে হৰুৱাই দিম সেই ভাবা মানুহকেইটাক বাদ দি সকলো বিজেপিৰ লগত আছে আৰু মইতো কথোপকথন বিলাকো মুখে আহি কৈ দিয়া নহয় যেনেকে কালি ষ্টেজত কি কথা হৈ আছে এয়াৰপোৰ্টত জিতেন্দ্ৰ সিংক যাওঁতে কি কথা হ'ল গাড়ীখনত কি কথা পাতি গ'ল মইতো লগে লগে গম পাই যাওঁ গতিকে হৈ আৰু ইটো গোটেই আশাটো হৈছে দুখন পেপাৰৰ ওপৰত যে এই দুখন পেপাৰ আৰু টিভিয়ে আমাক জিকাই দিব মানুহৰ লগত তেওঁলোকৰ আশা একোৱে নাই স্যাৰ ষ্ট্ৰেটেজিটো সলনি হ'ব নেকি ভূপেন বৰা থাকোঁতে বা আমাৰ ষ্ট্ৰেটেজি এটাই কনকলতা বিশ্ববিদ্যালয় মহিলা উদ্যমিতা অৰুণোদয় নৰেন্দ্ৰ মোদী অমিত শাহ বড়ো চুক্তি বৰাক ব্ৰহ্মপুত্ৰ অসমলৈ অহা শান্তি সমন্বয় আৰু সৰু সুৰাকৈ হিমন্ত বিশ্ব শৰ্মা ৰনোজ পেগু জয়ন্ত মল্ল বৰুৱা নন্দিতা গালুচা আৰু কি লাগে আমাক চলি যাব এনেকে আৰু কৈছে যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ মাজত যথেষ্ট পাৰ্থক্য থকা বুলি একদম পাৰ্থক্য আছে মোৰ ঘৰতো এটাও বিদেশী নাই বহুত ডাঙৰ পাৰ্থক্য আছে মোৰ ঘৰতে এটাও বিদেশী নাই যিমানে যি নকওঁ কি আমাৰ দৰে চামৰাই মানুহবিলাক আমি বহি আছো গতিকে পাৰ্থক্যটোতো আছে ডেফিনেটলি হ'ব ঠিক আছে ধন্যবাদ এইটো ৰাজনীতিৰ ক্ষেত্ৰত কৈছে যে ৰাজনীতিৰ আকাশ পাতাল পাৰ্থক্য ৰাজনীতিত আকাশ পাতাল পাৰ্থক্য মই সংঘৰ্ষ কৰি ইয়ালৈকে আহিছো মোৰ দেউতাটো মুখ্যমন্ত্ৰীয়ে নাছিলে গতিকে কিমান আপোনালোকে ভাবকচোন কিমান গালি গালাজ কৰি মোক কিমান চেষ্টা কৰিছে তাৰ পিছত মই কত যুঁজি ইয়ালৈকে আহিছো গতিকে মোৰ যাত্ৰাটো হ'ল সংঘৰ্ষ সোণৰ চামুচ মুখত লৈতো আমি জন্মাই নাই সেইকাৰণে আমাৰ পাৰ্থক্য বহুত আছে কিন্তু মেইন পাৰ্থক্যটো হ'ল ঘৰত ভাতৰ থালি কেনেকৈ খায় এজন ভাৰতীয়ৰ ভাগত 3টা ব্ৰিটিছৰ ভাগত কেনেকৈ ঘৰখন চলে মোৰ এইটোহে অলপ জানিব ইচ্ছা হৈ আছে একো যুঁজে নহয় বিজেপিৰ ডেভেলপমেণ্ট আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বক মেচ কৰিব পৰা একো ৰাস্তাই নাই আপোনালোকে দুটা বস্তু ভাবি চোৱা নাই যে পাকিস্তান ভাৰতৰ যুদ্ধতে ৰাহুল গান্ধীয়ে কাক সমৰ্থন কৰিলে আৰু গোটেই ৰাহুল গান্ধীৰ পাৰ্টিটোৱে কাক সহায় কৰিলে গতিকে অসমৰ মানুহ ভাৰতীয় অসমৰ মানুহে অকল আকৌ মই কৈছো অসমৰ মানুহে যেনেকে নিউজ লাইভ প্ৰাগ টিভি প্ৰতিদিন চাই তেনেকে অসমৰ মানুহে টাইমছ নাও ৰিপাব্লিকো চাই অসমৰ মানুহে যেনেকে অসমৰ ইউটিউব চাই তেনেকে ভাৰতৰ ইউটিউবো চাই অসমৰ মানুহ ভাৰতীয় গতিকে ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত ৰাহুল গান্ধীক ভোট দিয়া মানে যে পাকিস্তানক ভোট দিয়া বাকিটো এইবিলাক সৰু সুৰা কথা থাকিয়ে গ'ল আসলটো মুৰব্বীজনে প্ৰ পাকিস্তান নহয় কালি মধ্যপ্ৰদেশত কিনবোৰ কথা কৈছে আপোনালোকে নিজে শুনিছে সেইকাৰণে নেশ্যনেলিজম আইডেন্টিটি আৰু ডেভেলপমেন্ট আমাক বিজেপি কোনো
বিজেপিৰ অসমত কোনো বিকল্পই নাই অসমীয়া ভাৰতীয় মানুহৰ কাৰণে বিজেপি যে নেসেসাৰী ইন আসাম আজি কোনে সিদ্ধান্ত ল'ব পাৰে যে অসমীয়া মানুহক আৰ্মছ লাইসেন্স দিম এটো কংগ্ৰেছে কেতিয়াবা সিদ্ধান্ত ল'ব পাৰিব বৰদুৱাৰ পৰা এভিকশন কৰি দিম কাজিৰঙাত গড় এটাও হত্যা হ'ব নিদু বৰপেটা সত্ৰৰ ফালে ৰঙা চকু দেখুৱাব নিদু এই সিদ্ধান্ত কোনে ল'ব পাৰে বলে এটা বাচ্চাও চাইল্ড ম্যাৰেজ হ'ব নিদু এই সিদ্ধান্ত কোনে ল'ব পাৰে গতিকে অসমীয়াৰ কাৰণে বিজেপিটো এটা কম্পালচন হয় কাৰণ অসমীয়া মানুহে যেটো বিচাৰে তাক বিজেপিয়ে দিব পাৰে আৰু বিজেপিয়ে যি ৰাজনীতি কৰে হি অসমীয়া মানুহৰ আদৰ্শত ৰাজনীতি কৰে আজি বটদ্ৰব আমি জেনেকে সত্ৰ বনাইছো সন্মুখত জেনেকে আছনি হৈছে কংগ্ৰেছেটো কেতিয়াবাই কৰিব পাৰিলেতেন হেকাৰণে ভাৰতীয় জনতা পাৰ্টি অসমৰ ৰাইজৰ মাজত একাকাৰ হৈ পৰিছে পৃথক কৰাটো সম্ভৱে নহয় যোৱা 3 দিন কংগ্ৰেছে প্ৰমাণ পালে চেষ্টা কৰিছিল যোৱা 3 দিনত পৃথক কৰিবটো নোৱাৰিলে আপোনালোকে নিজে টিভিৰ ভিজুৱেল চাব বানপানীত যন্ত্ৰণা কষ্ট আৰু এক প্ৰকাৰ ক'ব গ'লে চৰকাৰক মনত হয়তো বেয়াও পাই থকা মানুহ কিন্তু তাৰ মাজত মই যাওঁতে মানুহে মোক কিটো ব্যৱহাৰ কৰিছে যোৱা 3 দিনতো আপোনালোকে নিজে দেখিছে এটা যদি সত্যটো আপোনালোকে নাচাও বুলি ভাবে এটোটো মোৰ কোনো উপায় নাই এটো ঠিক যে একাংশ মানুহে নগাঁৱৰ পৰা একাংশ মানুহ আছে তেওঁলোককটো আমি ভোটো নালাগে বুলি কৈ দিওঁ যে যদি আমি কন্ডিশনাল ভোট খোজো বাচ্চাক যদি সৰুতে বিয়া নিদু বুলি কয় তেতিয়াহে আমাক ভোট লাগে যদি সত্ৰ মাটি দখল নকৰো বুলি কয় তেতিয়াহে আমাক ভোট লাগে গতিকে আমাৰ ভোট এটাও কটো আতৰি না যায় কাৰণ অসমীয়া মানুহে প্ৰথমবাৰৰ বাবে এখন নিজৰ চৰকাৰ পাইছে আৰু এতিয়াতো আগষ্টৰ পৰা কিমান কাম ওলাব মাৰ্চলৈকে থিয় থাকিব পৰা না যাব বেলেগ মানুহ আমাৰ ইমান হাতত কাম আছে ঠিক আছে ভূপেন বৰালৈকে মোৰ সহানুভূতি আছে মই ভূপেন বৰাক প্লেনতে কৈছিলো বাবা মাৰ্চত তোমাৰ খতম এতিয়া কৈছে যে দিল্লীত এআইসিসি তো হিমন্ত বিশ্ব শৰ্মাৰ মানুহ আছে হিমন্ত বিশ্ব শৰ্মাৰ মানুহ মোক ভাল পোৱা মানুহ মুখ্য ঘৰতে আছে খবৰ মোক লগে লগে দি দিয়ে যে এনেকে হ'ব গৈ আছে কাৰণ সকলো লগত থকা মানুহজন ৰজা গাড়ীত চালকজনটো প্ৰজা গতিকে সকলো প্ৰজা আমাৰ লগত আছে কাৰণ তেওঁলোকে সংঘৰ্ষ কৰি থকা মানুহৰ লগত থাকে আজি ধৰক জিতেন্দ্ৰ সিংহে ইয়াত আহিলে গাড়ী ড্ৰাইভাৰজন কোন ধৰক ৰজাৰে গাড়ী কোনোবাই চলাই আছে ড্ৰাইভাৰজন কোন তেওঁতো প্ৰজা গতিকে মোক এই অমুকে খবৰ দিছে কিন্তু অমুক নাথাকা জাগাৰ খবৰটো মই পাওঁ আজি ধৰক কেইমান আগতে ৰাহুল গান্ধী ঘৰত এখন মিটিং হৈছিল মোক একজেক্ট লাইন খুদক মই কৈ দিম কিন্তু এটা মই ক'ব নোৱাৰো কলে তাত থকা এজন দুজনক সন্দেহ কৰি দিয়ে পৃথিৱী মাজিটো ভাল মানুহ পঢ়িব আসন দিব লাগে মইতো আজিও ছাৰ বুলি মাতো আহিলে মইতো মুখ্যমন্ত্ৰী হিচাপেও থিয় হৈ দিওঁ পৃথিৱী মাজি মোৰ তাতো আহে মই কংগ্ৰেছে কাক থিয় কৰাই নকৰাই মই নাজানো কিন্তু পৃথিৱী মাজিক আপোনালোকে সুধিব মোৰ ৰুমত আহে মুখ্যমন্ত্ৰী হিচাপেও মই থিয় হৈ দিওঁ তেওঁ আহিলে কাৰণ তেওঁ মোৰ বিধানসভাৰ অধ্যক্ষ আছিল মাজিক মই চাহ জনগোষ্ঠী বুলি কোৱা নাই পৃথিৱী মাজিয়ে অসম বিধানসভাৰ অধ্যক্ষৰ আসনখন সলনি কৰিছিল তেখেতক আপোনালোকে সুধিব মোৰ অফিচত যেতিয়া আহিছে মই থিয় হৈ দিওঁ আৰু আজিও ছাৰ বুলিয়ে মাতো গতিকে আমাৰতো ইমান আমিতো সৰু মানুহৰ পৰিয়ালত সদায় আমি সন্মান কি তাক সৰুতে শিকোৱা যায় এলপি স্কুলৰ মাষ্টৰজনক আজিও দেখিলে আপোনালোকে নমস্কাৰ নকৰে জানো গতিকে আপোনাৰ যেটো স্বভাৱ হেতু মোৰে স্বভাৱ আমাৰ স্বভাৱৰ মাজত কোনো পাৰ্থক্য নাই আজিও যদি এলপি স্কুলৰ মাষ্টৰজনক সন্মুখত আমি দেখো ছাৰ বুলি থিয় হৈ মূৰটো তল কৰি দিয়াটোতো আমি সৰুতে শিকিছিলো গতিকে মাজি বিধানসভাৰ অধ্যক্ষ আছিল তেখেতক মই যথোচিত সন্মান দিব চেষ্টা কৰো কিন্তু আন কোনোবাই দিয়ে নিদিয়ে মই সমালোচনা কৰো এটো তেওঁলোকৰ হয়তো কিবা প্ৰটোকলো হ'ব পাৰে বলে এমপি বহি থাকিব বাকি সকল থিয় হৈ থাকিব তেওঁলোকৰ ভিতৰৰ কি প্ৰটোকল মইতো নাজানো ভূপেন বৰা বিজেপিত যোগদান কৰা নকৰা হেতু তেওঁৰ বিষয় কিন্তু মই এটা কথা আৰু ভৱিষ্যতবাণী কৰি থৈ দিও যে এপ্ৰিললৈকে ভূপেন বৰা আৰু বহুত অপমান হ'বলগীয়া আছে আমাৰ দলত আহানাহাৰ কথাটোলৈকে আহাই নাই কাৰণ মইতো কথা নাপাতো মই কেতিয়াবা প্লেনে টেনে লগ পালে কথা পাতো গতিকে কিনা আজিয়ে মই ভৱিষ্যতবাণী কৰি থৈ দিছো একেদিন আপুনি সুধিব খাৰগে ভূপেন বৰাক লগ পাই কয় হাম
क्या है कर्नाटक में हम पीसीसी प्रेसिडेंट था लेकिन हम सीएम नहीं बना कृष्णा बन गया भूपेन बराक खारगे কৈছে তাৰমানে ভূপেন বৰাক বুজাইছে যে পিসিসি প্ৰেসিডেন্ট নোহোৱা মানে মুখ্যমন্ত্ৰী নোহোৱা নহয় তোৰ নামটো এতিয়াও মুখ্যমন্ত্ৰী লিষ্টত আছে তাৰ পিছত খাৰগে এজনক মিটিংত বুজাইছে দেখো हिमंत बिश्व शर्मा का साथ मेजोरिटी था हमने कागज बना के आपका पिताजी को खड़ा किया तेते एजने কৈছে आपने बहुत अच्छा किया वो तो बीजेपी का एजेंट था तो এইবিলাক হৈছে তেওঁলোকৰ কথোপকথন গতিকে ইয়াত আপোনালোকে কি এইটো পাৰ্টিত কি থাকিব পাৰে আপোনালোকে কওকচোন তাতে এতিয়ালৈকে পঞ্চায়তত হাৰি উঠিছে মাত্ৰ এতিয়া ভূপেন বৰাক মুখ্যমন্ত্ৰী হোৱাৰ ললিপপ দি আর বেচারা ভূপেন বরাই সবকে ফোন কৰি কৈ আছে এইখিনি কথা মই কাৰো পৰা শুনা নাই ভূপেন বৰাৰ পৰাই শুনিছো ভূপেন বৰাই জার্নালিস্ট দুজন মানুহ ফোন কৰি কৈ আছে अभी भी हमारा स्कोप है এটা কোনবাই ভাইব মিটিংৰ খবৰ কেনেকে পালো এইটো মিটিংৰ খবৰ ডাইৰেক্ট ভূপেন বৰাৰ পৰা পাইছো ভূপেন বৰাই যাক কৈছে ই আকৌ মোক কৈছে যে अभी भी हमारा स्कोप है তাই এইটো হল পাৰ্টি আপোনালোকে কি তাৰ কি ভৱিষ্যত আছে মোক কওক সেইকাৰণে কাম কৰি যাব লাগে অৰুণোদয় আশীৰ্বাদ মহিলা উদ্যমিতা আশীৰ্বাদ ইমান ডাঙৰ 4000 কোটি টকাৰ ৰাস্তাত ডিমা হাছাত হ'ব পাৰে নেকি কেতিয়াবা অসমীয়া মানুহে কল্পনা কৰিব পাৰিছিল নেকি যে ডিমা হাছাওতে এখন জিলাত 4000 কোটি টকাৰ ৰাস্তা হ'ব কোনোবা অসমীয়াই কল্পনা কৰিছিল নেকি যে কাজিৰঙাত এটাও গড় নমৰিব চোৰাং চিকাৰীয়ে কোনোবা অসমীয়া মানুহে কল্পনা কৰিছিল নেকি যে ধাক্কা দি আমি মানুহক বাংলাদেশত পঠাই দিম কিমান পঠালে নাই পঠোৱা সংখ্যাটো আপোনালোকক কম এইকেইদিনত কিমান ডাঙৰ অপাৰেচন কৰি ললো যোৱা এক মাহত কিমান বাংলাদেশিক ধাক্কা দি পঠালো অসমীয়া মানুহেতো আন্দাজে কৰিব পৰা নাছিল ট্ৰিবিউনেল এইবিলাক পাতি থাকিছিল আইএমডিটি ফৰেনাৰ্ছ ট্ৰিবিউনেল মইতো হাতত ধৰি ধাক্কা লগাই পঠিয়াই দিলো যা থাকিব নালাগে গতিকে এই কাম বিজেপিয়ে কৰিব পাৰে কাৰণ বিজেপিয়ে অসমীয়া মানুহৰ আত্মাটোক বুজি পায় তে অসমীয়াই এইখিনি বিচাৰি আছে আৰু অসমীয়াই যিটো বিচাৰিছে বিজেপিয়ে সেই কামখিনি কৰিব খুজি আছে তেওঁলোকৰ যিবিলাক প্লেনিং যিবিলাক কথা বাৰ্তা পাতি আহিছে শুনিলেতো আপোনালোকৰ হাহাকাৰ লাগি যাব যে এনেকেও কোনবা ৰাজনৈতিক দলত পাতে নেকি গতিকে এতিয়া মই ক'ব নোৱাৰো নহলে আপোনালোকে কাবাক এজেন্ট বনাই দিয়ে মোৰ কিন্তু দুৰ্ভাগ্যবশত নাম কোৱা কেজন মোৰ এজেন্ট নহয় মোৰ এজেন্ট আৰু ডাঙৰ এজেন্ট থাকে সেইকাৰণে যিকেজনক সন্দেহ কৰে বহুত কথা মই কওঁ তেওঁলোক নাথাকা সময়ৰ কথা কওঁ আজিকালি তেওঁলোক থাকা সময়ৰ কথা নকওঁ কাৰণ কেইটামান মানুহক এনেই পেপাৰ কেইখনে টাৰ্গেট বনাইলে যে ইয়ে এজেন্ট হ'ব সেইকাৰণে আজিকালি তেওঁলোক থাকাৰ কথাখিনি নকওঁ নাথাকাৰ কথাখিনি কওঁ বুজি পালে সেইকাৰণে এনেকে নহয় আমি আজি আপোনালোকে এটা চিন্তা কৰক যে 4 বছৰত বিজেপি চৰকাৰ আহিব এনেকে গড় মাৰাটো সঁচাখচি বন্ধ হৈ যাব কোনে কল্পনা কৰিছিল কওকচোন 21ৰ পৰা গড়ে নমৰা হৈ গ'ল এতিয়া মানুহে কৈ আছে কাজিৰঙাত ইমান গড় হ'ল গড় ক'ত থম গোটেই এতিয়া ঘটনাটো গড় মাৰা নহয় এতিয়া দিল্লীৰ পৰা চিঠি আৰম্ভ হৈছে কাজিৰঙাত গড় অভাৰ হৈ গৈছে পবিত্ৰত লৈ আহিব লাগে ওৰাঙত লৈ আহিব লাগে ভূটানত দিব লাগে মানসত দিব লাগে গোটেই কথাটোৱে উল্টা কৰি গ'ল গতিকে আগতটো কেতিয়াও হোৱা নাছিলে আজি প্ৰথমবাৰ চক আপোনালোকে ইউএসটিএমৰ কথা কওঁতে মোক হাঁহিছিলে গুৱাহাটীৰ পানী আজিতো সুপ্ৰিম কোৰ্টে নটিচ কৰি দিলে ইউএসটিএম হিমন্ত মেঘালয়ৰ মুখ্যমন্ত্ৰীক মই দেখুৱাওঁতে তেওঁতো মোক না ক'ব নোৱাৰিলে অথচ মোক ইয়াৰ মানুহে হাঁহিলে যে এনেই ক'ব পাৰে পানী আহে বন্ধ কৰিব নোৱাৰে কাৰণে ক'লে কিন্তু আল্টিমেটলি সুপ্ৰিম কোৰ্টেতো আজি নটিচ কৰি দিলে অৰ্ডাৰটো আপোনালোকে লৈ ল'ব ইউএসটিএমৰ মেটাৰত সুপ্ৰিম কোৰ্টে আসাম গভৰ্ণমেণ্ট মেঘালয় গভৰ্ণমেণ্টক নটিচ কৰিলে লগত সুপ্ৰিম কোৰ্টৰ কমিটিক নটিচ কৰিলে তাৰমানে আপোনালোকে ইনকুৱাৰী কৰক আজি ডেভেলপমেণ্ট আৰু এইবাৰ মেডিকেলৰ ৰিজাল্ট দিয়ক তেতিয়া আপোনালোকে আৰু ভাল খবৰ পাব যে ইমান দিনে যিবোৰ ৰাজমহল ফাউণ্ডেশ্যনৰ নিউজ আপোনালোকে কৰি আছিলে ক'ত থিয় হৈ আছে এইখিনিও গম পাব গতিকে আমাৰ মনবিলাক বহুত ভাল আমি অসমৰ মানুহৰ কাৰণে খালি কাম কৰি আছো যোৱা 4.5 বছৰ নো ডাউট কেইজনমান পেপাৰৰ মালিকৰ কাৰণে কাম কৰিব পৰা নাই তেওঁলোকৰ ওচৰত মই দুখিত ক্ষমা প্ৰাৰ্থী কিন্তু আদাৰৱাইজ তো প্ৰতিটো দিনে অসমৰ মানুহৰ কাৰণে কাম কৰি আছো
সেইকাৰণে তেওঁলোকেহে 3 দিনত হাৱা এটা বনাব খুজিছিল, হাৱাটোচোন নবনিলে, হয় নহয়? সেইকাৰণে ময়ো 3 দিন সময় দিলোঁ, কিমান হাৱা বনাওকচোন বাৰু। এটা কম্পিটিশ্যন হৈছে। আৰে ভাই, ৰাতি 10টা বজাত যদি ৰূপহীৰ মাইনৰিটি এৰিয়াটো মানুহ নোলায়, দেট ইজ এ বিগ নিউজ। আজিতো মোক পুলিচৰ পৰা মই পাইছোঁ ক'ত কিমান মানুহ, মাইনৰিটি এৰিয়াতে 5,000 মানুহ নহ'ল। জাগিৰোডত 1,000, মৰিগাঁৱত 2,000, অথচ লাহৰীঘাটত মাইনৰিটি মানুহ আছে 5 লাখ। মাইনৰিটি মানুহে নোলাই নাহিলে। মইতো এইকাৰণে এইবিলাক ক'ব খোজা নাই যে অকল মাইনৰিটি আহিছে, মইতো উল্টাই কওঁ যে এইবাৰ কংগ্ৰেছত মাইনৰিটি মানুহে নোলালে। আৰু এই 2 দিনতে মই আপোনালোকক ফেচবুকৰ বিলাকো দিম, যিমান ফেচবুকত কমেণ্ট মাৰি আছে আধা একাউণ্টটো বাংলাদেশ আৰু পাকিস্তানৰ, আধা একাউণ্ট। আমি 2,000 একাউণ্ট মই SBক চাব দিছোঁ। অসমৰ ইলেকশ্যনৰ ওপৰত 2,000 ফেচবুক হেণ্ডিলে কমেণ্ট কৰি আছে, বহুত বঢ়িয়া, গুড বেড যি আছে, কিন্তু 2,000ৰ হাফ অফ দ্য হেণ্ডেলছ আৰ ফ্ৰম বাংলাদেশ এণ্ড পাকিস্তান। ইলেকশ্যনৰ সময়ত আপোনালোকক মানে as goes by এই নাম্বাৰটো বাঢ়িব, because ISI wants that somebody should win. ISI বিচাৰে 10 ছেপ্টেম্বৰত মই আপোনালোকক ভাল কৰি ক'ম, পাকিস্তানৰ ISI বিচাৰে যে অসমৰ ৰিজাল্টটো এনেকুৱা হ'ব লাগে। সেইকাৰণে আমাৰ ফেচবুকত কিমান পেনেট্ৰেশ্যন কৰিছে, 2,000 ছাছপেক্টেড একাউণ্ট আমি এতিয়া ৰিভিউ কৰি আছোঁ। গোটেই কমেণ্টবিলাক খুলি চাবচোন, কোনো আমাৰ মানুহৰ নাম তাত দেখা নাপায়। বহুত ডাঙৰ ভয়াৱহতা। 2,000 ছাছপেক্টেড একাউণ্ট উই হেভ ইয়াৰমাৰ্ক। তাৰ এতিয়া প্ৰচেছ চলি আছে। গোটেই 2,000 যে পাকিস্তান বাংলাদেশৰ পৰা আহিছে এইটো নহয়, কিন্তু 2,000 অকল এটা কমিউনিটিৰ একাউণ্ট এড হৈছে ফ্ৰম এ পাৰ্টিকুলাৰ ডে। কলকাতাত এটা কল চেণ্টাৰ বহাই লোৱা হৈছে, কিন্তু গোটেইবিলাক মোৰ আণ্ডাৰ অবজাৰ্ভেশ্যন আছে। সেইকাৰণে মই ভাবোঁ 22 ছেপ্টেম্বৰ আছাম পলিটিক্স উইল বি ইণ্টাৰেষ্টিং। মই বহুত কথা ক'ব পাৰিম তেতিয়ালৈকে। আগতে স্যাৰ ছ'চিয়েল মিডিয়াত অলপ কণ্ট্ৰল আছিল, আজিকালি কিবা নালাগে কণ্ট্ৰল কৰিব, ভাবুকি দিয়ে, ভাবুকি দি দিয়ে। মোক ভাবুকি দিয়ক, চব কৰক, যেতিয়ালৈকে অসমৰ মানুহৰ আশীৰ্বাদ থাকে কোনেও চুলি এডালো লৰাব নোৱাৰে। সেইকাৰণে সেইবিলাক টেনশ্যন লৈ লাভ নাই। মইতো পুলিচকে কৈ থাকোঁ এই চিকিউৰিটি গুচাই দিয়ক বুলি, মইতো ভালেই নাপাওঁ এইবিলাক। কাৰণ মই এইটো জানো যে হিন্দু শুড বিলিভ দেট আপোনাৰ জীৱন আৰু মৃত্যু অকল ভগৱানৰ ওচৰত। গতিকে এইবিলাক কোনে কাক ধমকি দিয়ে, ভাবুকি দিয়ে, এইবিলাক চলি থাকিব, এইটো কোনো কথা নাই। হ'ব।